মাজত মাত্ৰ 4টা দিন লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ ধন। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে বিতৰণ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ প্ৰথম কিস্তিৰ ধন। জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহক লৈ ডাঙৰ ঘোষণা কৰিলে। 19 মাৰ্চ তাৰিখে একাউণ্টত সোমাব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ ধন। 19 মাৰ্চ তাৰিখে 3,80,000 হিতাধিকাৰীক প্ৰদান কৰা হ'ব প্ৰথম কিস্তিৰ ধন। মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পুঁজি বিতৰণ কেন্দ্ৰীয় সভাখন পলাশবাৰীত অনুষ্ঠিত হ'ব। অহা মাহৰ এপ্ৰিল-মে মাহত পুনৰ প্ৰদান কৰিব 3,80,000 গৃহ। এতিয়ালৈ অসমত 22 লাখ হিতাধিকাৰীয়ে লাভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ। এইবাৰ চৰকাৰী ঘৰৰ ক্ষেত্ৰত জিঅ' টেগিঙৰ ব্যৱস্থা কৰা হৈছে। আত্মসহায়ক গোটৰ লগত জীৱিকা সখী বাইদেউসকলে কৰিব জিঅ' টেগিং। জিঅ' টেগিং নিজে কৰাৰো ব্যৱস্থা কৰিছে চৰকাৰে। ভাৰতত প্ৰথমবাৰৰ বাবে হ'ব জিঅ' টেগিঙৰ ব্যৱস্থা। বহুত দুখীয়া মানুহে কয় যে আমি ঘৰ পাবলৈ এতিয়াও বাকী আছো। অসমত 62 লাখ পৰিয়াল আছে। 62 লাখ পৰিয়ালৰ 30 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱাৰ পিছত আমি ভাবোঁ যে এতিয়াও 4-5 লাখ দৰিদ্ৰ লোকে ঘৰ পোৱাৰ প্ৰয়োজনীয়তা আছে। এই ঘৰ পাবৰ কাৰণে আমি প্ৰথম প্ৰক্ৰিয়াটো হ'ল যে মানুহজনৰ ঘৰটো যে কেঁচা ঘৰ তাক প্ৰমাণ কৰিবৰ কাৰণে এটা জিঅ' টেগিং কৰিব লাগে। আৰু জিঅ' টেগিং কৰাৰ পিছত ভাৰত চৰকাৰে বিভিন্ন টেকনলজিৰ আধাৰত তাক নিশ্চিত কৰে যে এই মানুহজনৰ ঘৰটো কেঁচা ঘৰ হয় নে নহয়, আৰু কেঁচা ঘৰ হ'লে তেখেতক এখন তালিকাত অন্তৰ্ভুক্ত কৰে আৰু পৰ্যায়ক্ৰমে এই ঘৰ তেওঁলোকক আগবঢ়াই গৈ থাকে। অহা বছৰ এপ্ৰিল-মে মাহত আমি 3,80,000 ঘৰ পোৱাৰ লগে লগে আমি 2018-19 চনত যিখন তালিকা বনাইছিলোঁ সেইখন এডজাষ্টেড হৈ যাব। তাত আৰু এজনো ৱেইট লিষ্টত মানুহ নাথাকিব। তথাপিতো বহুত লোকে ঘৰ নোপোৱাকৈ থাকি যাব। সেইবাবে আমি ভাৰত চৰকাৰৰ পৰা এটা অনুমতি ল'লোঁ যে আমাক আকৌ এবাৰ জিঅ' টেগিং কৰাৰ কাৰণে অনুমতি দিয়ক। কিবা কাৰণত যদি কোনোবা বাদ পৰি গৈছে তেতিয়াহ'লে আমি তেওঁলোকক শেষবাৰৰ কাৰণে এটা জিঅ' টেগিং কৰিব পাৰিম। কিন্তু জিঅ' টেগিং কৰিলে সাধাৰণতে গাঁৱৰ মানুহে আমাক আপত্তি কৰে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে 25-30 হাজাৰ টকা দাবী কৰে আৰু তেওঁলোকক যদি টকা দিয়া নহয় তেওঁলোকে দৰিদ্ৰ দুখীয়া মানুহৰ ঘৰ জিঅ' টেগিং নকৰে। অভিযোগ কিমান সঁচা কিমান মিছা তাক আমি অনুসন্ধান কৰিব খোজা নাই, কাৰণ বহু অভিযোগ সঁচা হ'লেও তাৰ প্ৰমাণ নাথাকে। প্ৰমাণ নাথাকিলে চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। সেইকাৰণে আমাৰ সদায় লক্ষ্য আছে যে ইম্প্ৰুভমেণ্ট অফ দ্য ছিষ্টেম, ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে, যাতে ব্যৱস্থাৰ পৰিৱৰ্তনত দুৰ্নীতি বা দৰিদ্ৰ মানুহক প্ৰবঞ্চনা কৰাৰ যিখিনি ক্ষমতা সি যাতে একেবাৰে সীমিত হৈ পৰে, যে কৰিব খুজিলেও কৰিব নোৱাৰে। সেইবাবে এইবাৰ আমি জিঅ' টেগিঙৰ এটা নতুন ব্যৱস্থা আৰম্ভ কৰিছোঁ। এইবাৰ প্ৰথম জিঅ' টেগিংটো আমাৰ গাঁৱৰ মহিলা আত্মসহায়ক গোটসকলক যোনে পৰিচালনা কৰে জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা আমি প্ৰথম জিঅ' টেগিংটো কৰাম। লোকসভা নিৰ্বাচনৰ সময়তো মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি আত্মসহায়ক গোটৰ সুবিধা লৈ এইবাৰ আমি জিঅ' টেগিং কৰাম। সেইকাৰণে আমি এইবাৰ নিয়ম কৰিছোঁ যে গাঁৱৰ জিঅ' টেগিং প্ৰথম ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীয়ে নকৰে, আমাৰ জীৱিকা সখী বাইদেউসকলে আত্মসহায়ক গোটসকলৰ পৰা উপযুক্ত সহায় লৈ তেওঁলোকে প্ৰথম জিঅ' টেগিংটো কৰিব। এইটো ভাৰতৰ ভিতৰতে অসমত
প্ৰথমবাৰ আমি আৰম্ভ কৰিছোঁ যে ডিপাৰ্টমেণ্টে জিঅ' টেগিং নকৰে, আত্মসহায়ক গোটৰ বাইদেউসকলে ঘৰে ঘৰে লৈ যাব আৰু জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। আৰু তাতো আমি নিয়ম কৰিছোঁ যে সেইখন গাঁৱৰ জীৱিকা সখী বাইদেৱে টেগিং নকৰে, ওচৰৰ গাঁওখনৰ পৰা আহিহে তেওঁ টেগিং কৰিব। দ্বিতীয়তে, ইমানখিনি কৰাৰ পিছতো বহুতে ক'ব পাৰিব যে নহয় মোৰ তথাপিতো জিঅ' টেগিং নহ'ল। এইবাৰ আমি আৰু এটা ব্যৱস্থা কৰিছোঁ, সেলফ জিঅ' টেগিং। অৰ্থাৎ মোৰ ঘৰটো মই নিজে জিঅ' টেগ কৰি দিব পাৰোঁ। মোৰ ঘৰটো কেঁচা ঘৰ, ঘৰটোৰ মই ফটোখন লৈ মই নাম এড্ৰেছ লৈ জিঅ' টেগিং কৰি দিব পাৰোঁ। তাৰমানে আমি দুটা নতুন কাম কৰিলোঁ। এটা হ'ল সেলফ জিঅ' টেগিং, অৰ্থাৎ নিজেই নিজৰ ঘৰটোক জিঅ' টেগ কৰি দিব পাৰিব, আৰু আত্মসহায়ক গোটৰ বাইদেউসকলৰ সহযোগত জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰি দিব। বহুত দুখীয়া মানুহে কয় যে আমি ঘৰ পাবলৈ এতিয়াও বাকী আছোঁ। অসমত ৬২ লাখ পৰিয়াল আছে। ৬২ লাখ পৰিয়ালৰ ৩০ লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱাৰ পিছত আমি ভাবোঁ যে এতিয়াও ৪-৫ লাখ দৰিদ্ৰ লোকে ঘৰ পোৱাৰ প্ৰয়োজনীয়তা আছে। এই ঘৰ পাবৰ কাৰণে আমি প্ৰথম প্ৰক্ৰিয়াটো হ'ল যে মানুহজনৰ ঘৰটো যে কেঁচা ঘৰ তাক প্ৰমাণ কৰিবৰ কাৰণে এটা জিঅ' টেগিং কৰিব লাগে। আৰু জিঅ' টেগিং কৰাৰ পিছত যেতিয়া ই ভাৰত চৰকাৰৰ ওচৰলৈকে যায়, ভাৰত চৰকাৰে বিভিন্ন টেকন'লজিৰ আধাৰত তাক নিশ্চিত কৰে যে এই মানুহজনৰ ঘৰটো কেঁচা ঘৰ হয় নে নহয়, আৰু কেঁচা ঘৰ হ'লে তেখেতক এখন তালিকাত অন্তৰ্ভুক্ত কৰে আৰু পৰ্যায়ক্ৰমে এই ঘৰ তেওঁলোকক আগবঢ়াই গৈ থাকে। অহা বছৰ এপ্ৰিল-মে মাহত আমি ৩,৮০,০০০ ঘৰ পোৱাৰ লগে লগে আমি ২০১৮-১৯ চনত যিখন তালিকা বনাইছিলোঁ সেইখন এক্সজষ্টেড হৈ যাব। তাত আৰু এজনো ৱেইট লিষ্টত মানুহ নাথাকিব। বহুত দুখীয়া মানুহে কয় যে আমি ঘৰ পাবলৈ এতিয়াও বাকী আছোঁ। অসমত ৬২ লাখ পৰিয়াল আছে। ৬২ লাখ পৰিয়ালৰ ৩০ লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱাৰ পিছত আমি ভাবোঁ যে এতিয়াও ৪-৫ লাখ দৰিদ্ৰ লোকে ঘৰ পোৱাৰ প্ৰয়োজনীয়তা আছে। এই ঘৰ পাবৰ কাৰণে আমি প্ৰথম প্ৰক্ৰিয়াটো হ'ল যে মানুহজনৰ ঘৰটো যে কেঁচা ঘৰ তাক প্ৰমাণ কৰিবৰ কাৰণে এটা জিঅ' টেগিং কৰিব লাগে। আৰু জিঅ' টেগিং কৰাৰ পিছত ভাৰত চৰকাৰে বিভিন্ন টেকন'লজিৰ আধাৰত তাক নিশ্চিত কৰে যে এই মানুহজনৰ ঘৰটো কেঁচা ঘৰ হয় নে নহয়, আৰু কেঁচা ঘৰ হ'লে তেখেতক এখন তালিকাত অন্তৰ্ভুক্ত কৰে আৰু পৰ্যায়ক্ৰমে এই ঘৰ তেওঁলোকক আগবঢ়াই গৈ থাকে। অহা বছৰ এপ্ৰিল-মে মাহত আমি ৩,৮০,০০০ ঘৰ পোৱাৰ লগে লগে আমি ২০১৮-১৯ চনত যিখন তালিকা বনাইছিলোঁ সেইখন এক্সজষ্টেড হৈ যাব। তাত আৰু এজনো ৱেইট লিষ্টত মানুহ নাথাকিব। তথাপিতো বহুত লোকে ঘৰ নোপোৱাকৈ থাকি যাব। সেইবাবে আমি ভাৰত চৰকাৰৰ পৰা এটা অনুমতি ল'লোঁ যে আমাক আকৌ এবাৰ জিঅ' টেগিং কৰাৰ কাৰণে অনুমতি দিয়ক। কিবা কাৰণত যদি কোনোবা বাদ পৰি গৈছে তেতিয়াহ'লে আমি তেওঁলোকক শেষবাৰৰ কাৰণে এটা জিঅ' টেগিং কৰিব পাৰিম। কিন্তু জিঅ' টেগিং কৰিলে সাধাৰণতে গাঁৱৰ মানুহে আমাক আপত্তি কৰে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে ২৫-৩০ হাজাৰ টকা দাবী কৰে, আৰু তেওঁলোকক যদি টকা দিয়া নহয় তেওঁলোকে দৰিদ্ৰ দুখীয়া মানুহৰ ঘৰ জিঅ' টেগিং নকৰে। অভিযোগ কিমান সঁচা কিমান মিছা তাক আমি অনুসন্ধান কৰিব খোজা নাই, কাৰণ বহু অভিযোগ সঁচা হ'লেও তাৰ প্ৰমাণ নাথাকে, প্ৰমাণ নাথাকিলে চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। সেইকাৰণে আমাৰ সদায় লক্ষ্য আছে যে ইম্প্ৰুভমেণ্ট অফ দ্য ছিষ্টেম,
ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে যাতে ব্যৱস্থাৰ পৰিৱৰ্তনত দুৰ্নীতি বা দৰিদ্ৰ মানুহক প্ৰবঞ্চনা কৰাৰ যিখিনি ক্ষমতা সি যাতে একেবাৰে সীমিত হৈ পৰে যে কৰিব খুজিলেও কৰিব নোৱাৰে সেইবাবে এইবাৰ আমি জিঅ' টেগিঙৰ এটা নতুন ব্যৱস্থা আৰম্ভ কৰিছোঁ এইবাৰ প্ৰথম জিঅ' টেগিংটো আমাৰ গাঁৱৰ মহিলা আত্মসহায়ক গোটসকলক যোনে পৰিচালনা কৰে জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা আমি প্ৰথম জিঅ' টেগিংটো কৰাম লোকসভা নিৰ্বাচনৰ সময়তো মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি আত্মসহায়ক গোটৰ সুবিধা লৈ এইবাৰ আমি জিঅ' টেগিং কৰাম সেইকাৰণে আমি এইবাৰ নিয়ম কৰিছোঁ যে গাঁৱৰ জিঅ' টেগিং প্ৰথম ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীয়ে নকৰে আমাৰ জীৱিকা সখী বাইদেউসকলে আত্মসহায়ক গোটসকলৰ পৰা উপযুক্ত সহায় লৈ তেওঁলোকে প্ৰথম জিঅ' টেগিংটো কৰিব এইটো ভাৰতৰ ভিতৰতে অসমত প্ৰথমবাৰ আমি আৰম্ভ কৰিছোঁ যে ডিপাৰ্টমেণ্টে জিঅ' টেগিং নকৰে আত্মসহায়ক গোটৰ বাইদেউসকলে ঘৰে ঘৰে লৈ যাব আৰু জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব আৰু তাতো আমি নিয়ম কৰিছোঁ যে সেইখন গাঁৱৰ জীৱিকা সখী বাইদেৱে টেগিং নকৰে ওচৰৰ গাঁওখনৰ পৰা আহিহে তেওঁ টেগিং কৰিব দ্বিতীয়তে ইমানখিনি কৰাৰ পিছতো বহুতে ক'ব পাৰিব যে নহয় মোৰ তথাপিতো জিঅ' টেগিং নহ'ল এইবাৰ আমি আৰু এটা ব্যৱস্থা কৰিছোঁ সেলফ জিঅ' টেগিং অৰ্থাৎ মোৰ ঘৰটো মই নিজে জিঅ' টেগ কৰি দিব পাৰোঁ মোৰ ঘৰটো কেঁচা ঘৰটোৰ মই ফটোখন লৈ মই নাম এড্ৰেছ লৈ জিঅ' টেগিং কৰি দিব পাৰোঁ তাৰমানে আমি দুটা নতুন কাম কৰিলোঁ এটা হ'ল সেলফ জিঅ' টেগিং অৰ্থাৎ নিজেই নিজৰ ঘৰটোক জিঅ' টেগ কৰি দিব পাৰিব আৰু আত্মসহায়ক গোটৰ বাইদেউসকলৰ সহযোগত জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব নিউজ ডেস্ক এনি টক্স এনি টক্স সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ